কামাখ্যাত ডক্টৰেট ডিগ্ৰীধাৰী সন্ন্যাসী নাম কালিদাস বাবা উচ্চ শিক্ষিত বাবাক লগ পাবলৈ মন্ত্ৰী বিধায়কৰ তৎপৰতা নাম যেনেদৰে মহাকবি কালিদাসৰ দৰে কৰ্ম ব্যক্তিত্বও যেন ঠিক সেই মহাকবিৰ দৰেই অৱশ্যে এই কালিদাস বাবা সাহিত্যৰ সাধক নহয় তেওঁ আছিল পদাৰ্থ বিজ্ঞানী ডক্টৰেট ডিগ্ৰীধাৰী কালিদাস বাবা আছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আন কেইবাখনো কলেজত অধ্যাপনা কৰিছিল তেওঁ সৰু কালৰ পৰা মই ভগৱানৰ ভক্তিৰ প্ৰতি মোক অতি আস্থা আৰু শ্ৰদ্ধা আৰু বিশ্বাস কালৰ পৰা মই ISC লৈ কাঠমাণ্ডুত পঢ়িলোঁ BSc দাৰ্জিলিং চেণ্ট জোচেফ কলেজৰ পৰা কৰিলোঁ MSc ৱেষ্ট বেংগল ইউনিভাৰ্চিটি কলকাতাৰ পৰা কৰিলোঁ MPhil BHU বনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা কৰিলোঁ মই PhD গ্লাক্সো ইউনিভাৰ্চিটি লণ্ডনৰ পৰা ডিগ্ৰী ল'লোঁ কিন্তু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত 3 বছৰ অধ্যাপনা কৰাৰ পিছতেই সেই চাকৰি ইস্তফা দি সন্ন্যাসী হয় কালিদাস এটা আকৰ্ষণীয় কেৰিয়াৰ বিদ্যায়তনিক শিক্ষাৰ সৰ্বোচ্চ ডিগ্ৰী থকাৰ পিছতো কিয় সন্ন্যাস জীৱনৰ প্ৰতি আকৰ্ষিত হ'ল কালিদাস বাবা ডক্টৰ এটা ভেণ্টিলেটৰ লৈ যাব পাৰে তাৰ পাছত আধ্যাত্মিক শক্তি কি আছে দে কেন ৰিডিউচ দে কেন ক্ৰিডিউচ আয়ু বঢ়াব পাৰে আয়ু ঘটাব পাৰে আৰু নিজে উপলব্ধি কৰিব পাৰে যদি একটা মানুহ হৈ পৃথিৱীত যদি জন্ম পাইছো সেই ডিগ্ৰীটো কি নাথিং কোনো ডিগ্ৰীৰ কোনো মহত্ব নাই আৰু মহত্ব নাই কিবা মই কিবা কৰিবলৈ যাওঁ সাধনা কৰিম কিবা অন্য ধৰণৰ কিবা ভাল কাম কৰিব পাৰোঁ স্কুল কলেজ হস্পিটেল গৌশালা নানা ধৰণৰ সেৱা কৰিব পাৰিলে সেইটো উপলব্ধি হ'ব বুলি মই আৰু এই প্ৰফেচৰ এৰি মই সাধনাৰ লাইনত আহিলোঁ কালিদাস বাবাৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া একাংশ মন্ত্ৰী বিধায়কে লৰা ধপৰা কৰিছে সন্ন্যাসীজনক লগ ধৰিবলৈ ইতিমধ্যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সহ গুৱাহাটীৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সাক্ষাৎ কৰিছে ডক্টৰেট ডিগ্ৰীধাৰী বাবাক পিছে বাবাৰ স্পষ্ট কথা ৰাজনীতিৰ প্ৰতি তেওঁৰ কোনো মোহ নাই মোৰ ধন সম্পত্তি বুলি কোনো নাই মোৰ ধন সম্পত্তি আছে ৰাইজ আৰু মানে জীৱ মোৰ ধন সম্পত্তি ৰাজনীতিক লগত আৰু ভক্ত হিচাপত প্ৰায় লগ ধৰে ভক্ত হিচাপত মই ৰাজনীতিক হিচাপত কাৰো নাই ভক্ত হিচাপত মই লগ ধৰোঁ কেমেৰা পাৰ্চন বিপুল মজুমদাৰৰ সৈতে বিকাশ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম গুৱাহাটী